কিন্তু জাপানত যথেষ্ট কম। তেওঁলোকে 120 বছৰলৈকে জীয়াই থাকে, 125 বছৰ, 30 বছৰ, সচৰাচৰ 100 বছৰ তেওঁলোকৰ জীৱনৰ দৈৰ্ঘ্য। কিন্তু সেই তেওঁলোকৰ বৃদ্ধৰ বোজাটো সেই দেশত বাঢ়ি গৈছে। দেশখনে উন্নতি যথেষ্ট কৰিছে। তেওঁলোকে দিন ৰাতি 24 ঘণ্টাত 14 ঘণ্টা কাম কৰে বা 18 ঘণ্টা কাম কৰে। আমি কাম কৰিছোঁ আপোনাৰ 4 ঘণ্টা 5 ঘণ্টা, 8 ঘণ্টা। আমাৰ ভাৰতীয় নিয়ম অনুসাৰে 8 ঘণ্টা কাম কৰিব লাগে, কিন্তু আমি 4 ঘণ্টা 5 ঘণ্টাহে কাম কৰোঁ, যাৰ কাৰণে আমাৰ দেশখন পিছুৱাই গৈছে। বিশ্বৰ ভিতৰত আটাইতকৈ জনসংখ্যাৰ দেশ হ'ল ভাৰতবৰ্ষ। বৰ্তমান চীনকো চেৰাই গৈছে। 145 কোটি মানুহ ভাৰতবৰ্ষত আছে, চীনত আছে 142 কোটি মানুহ। ইমান যুৱক থকা স্বত্বেও আমি দেশখন, আমি ডেভেলপিং কাণ্ট্ৰি হৈছোঁ, ডেভেলপ কাণ্ট্ৰি হ'ব পৰা নাই। তাৰ কাৰণ হ'ল আমি যুৱশক্তি, আমাৰ যুৱশক্তিৰ অপচয় হৈছে। আমি সৎ কামত ব্যৱহাৰ কৰা নাই আমি যুৱশক্তিক। যেনেকৈ ইছলামত আটাইতকৈ বেছি হিচাপটো ল'ব, আলেমৰ মুখত শুনিছোঁ, যৌৱন কালত হিচাপ আটাইতকৈ বেছি হ'ব। লাষ্ট ডে অফ জাজমেণ্ট, শেষ বিচাৰৰ দিনা, হাছৰৰ দিনা আটাইতকৈ কঠিন বিচাৰ হ'ব যৌৱন কাল আমি কেনেকৈ অতিবাহিত কৰিছোঁ। ইয়াৰ ওপৰত আটাইতকৈ বেছি হিচাপ হ'ব। যোনে যৌৱন কালটো ভালভাৱে ইছলামৰ পথত থাকি পূৰ্ণাংগ জীৱন ব্যৱস্থা তেওঁ কৰিছে, তেওঁ বৃদ্ধ বয়সত যদিও তেওঁ নামাজ ৰোজা অলপ কমকৈ কৰিব পাৰে, কিন্তু তেওঁ পেঞ্চন হিচাপে পাই যাব। যুৱক বয়সত যৌৱন কালত তেওঁ ইছলামৰ পথত তেওঁৰ জীৱনটো অতিবাহিত কৰিছে। মদ, ভাং, গাঁজা, ড্ৰাগছ এইবিলাক তেওঁ সেৱন কৰা নাই। তেওঁ আল্লাই দিয়া নিৰ্দেশ, আল্লাহ ৰচুলৰ যি হাদিছ, তেওঁ কোৰআন আৰু সুন্নাহ এই মোতাবেক জীৱনটো অতিবাহিত কৰিছে। তেওঁ বৃদ্ধ বয়সত ইবাদত বন্দেগী কম কৰিব পাৰিলেও তেওঁ পেঞ্চন হিচাপে তেওঁ পুণ্য বা সওৱাব তেওঁ পাই থাকিব। যেনেকৈ আমাৰ চাকৰি কৰাৰ পাছত অৱসৰ গ্ৰহণ কৰে, বৃদ্ধ বয়সত তেওঁ ডিউটি কৰিব নোৱাৰে, কিন্তু চৰকাৰে এটা পেঞ্চন ব্যৱস্থা কৰিছে। বৃদ্ধ বয়সত তেওঁ চৰকাৰক ছাৰ্ভিচ দিব নোৱাৰে, তেওঁ সমাজক ছাৰ্ভিচ দিব নোৱাৰে, তেওঁ পেঞ্চনৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকৈ যৌৱন কালটো আমি যদি সঠিক পথত চলাই লৈ যাওঁ, আমি বৃদ্ধ বয়সত বেমাৰ আজাৰত সজ্জাগত হ'লেও, আমি বেছি আবাদত বন্দেগী কৰিব নোৱাৰিলেও, আমি এই পুণ্য বা সওৱাব আমি যি যৌৱন কালত ইছলামৰ পথত কোৰআন আৰু সুন্নাৰ এই ৰাস্তাতে মই অতিবাহিত কৰিছোঁ, এইবিলাক মানি পেঞ্চন হিচাপে তেওঁ পাই যাব। তো মোৰ বিষয়বস্তু হ'ল, মোক ক'বলৈ দিয়া হৈছে মাদক দ্ৰব্য, মদ, ভাং, গাঁজা, কানি, ড্ৰাগছ এইবিলাক বস্তুকেই মাদক জাতীয় দ্ৰব্য বুলি কোৱা হয়। যিজনে যৌৱন কালত এইবিলাক বেছি সেৱন কৰে, কেঁচুৱাই বেছি নকৰে। আমি কেতিয়াবা আমাৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে, সমাজ ব্যৱস্থা বিপথে পৰিচালিত হৈছে, তাৰ কাৰণে দায়ী আন কোনো নহয়। পিতৃ মাতৃ দায়ী, প্ৰতিবেশী দায়ী, সমাজ ব্যৱস্থা দায়ী। যোনে মদ খাইছে, যোনে মদ বিক্ৰী কৰিছে, যোনে মদ উৎপাদন কৰিছে, যোনে খাবলৈ সুবিধা কৰি দিছে, এই আটাইকেইজন সমানেই দায়ী, সমানেই পাপী। কাৰণ আমি অনেক মানুহ আছোঁ, মোৰ প্ৰতিবেশীয়ে ল'ৰাজনে মদ খাইছে, ভাং খাইছে, গাঁজা খাইছে, পিতৃ মাতৃৰ লগত অসৎ ব্যৱহাৰ কৰিছে, মাৰপিট কৰিছে। মই নেদেখা চকুৰ নিচিনা মই চকু মুদি আছোঁ যে মোৰ ল'ৰা ছোৱালীকেইটা ভাল থাকিলেও হ'ব, কিন্তু কেতিয়াও ভাল থাকিব নোৱাৰে। যেতিয়া সমাজৰ যুৱচাম বেয়া হ'ব, মোৰ প্ৰতিবেশী ল'ৰা ছোৱালীবিলাক বেয়া হৈ যাব, মোৰ ল'ৰা ছোৱালী কেতিয়াও ভালে হৈ নাথাকিব। মই এটা সৰু উদাহৰণ দিব পাৰোঁ যে আল্লাহ তাআলা যেতিয়া গজব দিয়ে, মানুহক বাছি নিদিয়ে। এখন গাঁৱত ভাল মানুহ থাকে, আল্লাহ তাআলাৰ প্ৰিয় বান্দাও থাকে, বুজুৰ্গ অলিও থাকে। যেতিয়া বানপানীয়ে খেতি বাতি নষ্ট কৰে, সেই বুজুৰ্গৰ খেতিটো নষ্ট নকৰিব তেনেকুৱা কথা নহয়, তেওঁৰো নষ্ট হ'ব। ক'ৰবাত বম ব্লাষ্ট হ'ল, আল্লাহ যাক ভাল পায় তেওঁ মৰিব। ক'ৰবাত নাও ডুবি গৈছে, কোনোবা মানুহ হঠাৎ বাচি যায়, কিন্তু কেতিয়াবা ভাল বা এৰোপ্লেন দুৰ্ঘটনাত পতিত হৈছে, বিমান দুৰ্ঘটনা হ'লে কোনো মানুহ বাচাৰ আৰু সুবিধা নাথাকে। আটাইকেইজন মানুহ মৰি যায়, কিন্তু আল্লাহ তাআলাৰ প্ৰিয় বান্দা তাত থাকে, কিন্তু মৰি যায়। মই আলিমৰ মুখত শুনিছিলোঁ মুছা আলাইহিছ সালাম আল্লাহ তাআলাক বিভিন্ন প্ৰশ্ন কৰিছিলে। মই ভাঙি পাতি ক'ব খোজা নাই। এটা ঘটনা চাই মুছা নবী আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল যে ঘটনা কৰিলে এজনে হত্যা কৰা হ'ল আন এজনক, আল্লাহ ইয়াৰ ৰহস্য কি? তা আল্লাহ তাআলা উত্তৰ দিয়া নাই, তুমি সময়ত এইটো বুজি পাবা।
একদিন মুছা আলাইহিছ সালাম এটা গছৰ তলত ক'ৰবাত সফৰ কৰিবলৈ গৈছিল, মানে তেওঁ ভাগৰুৱা হৈ পৰিছিল, সেই গছৰ তলত তেওঁ টোপনিত গৈছে। তেতিয়া এই যে আমি যে ডায়াপক বুলি কওঁ, ডায়াপক, সেইটোৱে দুটা তিনিটাই মুছা আলাইহিছ সালামৰ ভৰিত সেইটো কামুৰিছে। তেওঁ তেতিয়া হাড়ে পাইছে, হাড়ে পাই পেলাই তেওঁ দেখা পায় অজস্ৰ ডাইপক তাতে আছে। তেওঁ একফালৰ পৰা ভৰিৰে মোহাৰি দিলে, একফালৰ পৰা ভৰিৰে মোহাৰি দিলে। তেতিয়া আল্লাহে কৈছে, কামুৰিলে দুটা তিনিটাই, তুমি মাৰিলা গোটেইকেইটা, কাৰণ কি? কামুৰিলে দুটা তিনিটাই, তুমি গোটেইকেইটা মাৰিলা। সেইকাৰণে যে ক'ৰবাত আল্লাহ তাআলাই যদি গজব দিয়ে, চবৰ ওপৰতে কিন্তু পৰি যায়। কিন্তু লাষ্ট ডে অফ জাজমেণ্ট, শেষ বিচাৰৰ দিনা, সেইটো বেলেগ কথা। যোনে ভাল কাম কৰিছে তেওঁ তেনেকুৱা গজবত মৰি গ'লেও আল্লাহ তাআলাই তেওঁৰ কাৰণে বেহেস্ত নচিব কৰিব, সেইটো বেলেগ কথা। কিন্তু আমি পৃথিৱীত, আমি বাস্তৱিকত আমি যি দেখা পাইছোঁ, সেইকাৰণে মই ক'ব খুজিছোঁ, যিজনে মদৰ উৎপাদন কৰে, যোনে ব্যৱসায় কৰে, যোনে খুচুৰা বিক্ৰী কৰে, যোনে খাইছে, আটাইকেইজনে সমানে দায়ী। আৰু গাঁৱত থকা জনা বুজা মানুহ, দেৱানী মাতাবৰ, আমি যিসকল আছোঁ, জনা বুজা শিক্ষিত, মুদা ফুটা শিক্ষিত যিবিলাক আছোঁ, মানে চকু মুদা কুলিৰ ভাও যদি আমি যিবিলাক থাকোঁ, যিবিলাক চলি থাকক, মোৰ ল'ৰা ছোৱালী নাখালে হ'ল, তেওঁলোকে খাই ধ্বংস হওক, জাহান্নামত যাওক, তেওঁ পাপী, তেওঁ বুজি পায় ইয়াৰ কাৰণে তেওঁৰ পৰিয়ালটো ধ্বংস হ'ব, পিতৃ মাতৃৰ লগত সন্তানৰ সম্পৰ্ক ব্যাহত হ'ব। অনেক সময়ত মোবাইলত, টিভিত, নিউজ পেপাৰত দেখিবলৈ পোৱা যায়, আমাৰ মুখ্য অতিথি ডাঙৰীয়াই কৈছে যে ড্ৰাগছ সেৱন কৰে পুত্ৰই, আপোনাৰ চকী চেয়াৰ খাট এইবিলাক বিক্ৰী কৰিছে। লাষ্টত দালৈ পিতৃক কৈছে যে মাটিৰ এইবিলাক চহী কৰ, মাটি বিক্ৰী কৰি মাৰে, মই এইবিলাক সেৱন কৰিম। এই যে যেতিয়া তেওঁ আসক্ত হৈ যাব, তেওঁক ড্ৰাগছে তেওঁক মাতিব, মদে তেওঁক মাতিব, তেওঁ তিল তিলকৈ ধ্বংসৰ পথলৈ গতি কৰিব, আৰু এজন মানুহে গোটেই পৰিয়ালটো অশান্তিৰ সৃষ্টি কৰিব। এই ব্যৱস্থাৰ পৰা আমি হাত সাৰিবলৈ হ'লে আমি সকলোৱে সজাগ হ'ব লাগিব। এনেকুৱা ধৰণৰ সজাগতা সভা স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে কৰিব লাগিব, মক্তবৰ পৰা আৰবী কলেজলৈকে, মাদ্ৰাছালৈকে, চব জেগাতে আমি এনেকুৱা ধৰণৰ সজাগতা সভা পাতি আমি যুৱকসকলক, অভিভাৱক অভিভাৱিকা, পিতৃ মাতৃ, সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ মাজত এই সজাগতা আমি আনিব লাগিব। নহ'লে আমাৰ সমাজ ব্যৱস্থা ধ্বংস হ'বলৈ বেছি দিন নাথাকিব। এটা সময়ত ট্ৰাইবেলসকলে এতিয়াও মদ খায়, কিন্তু তেওঁলোকতকৈ আমাৰ ইয়াত বেছি মদ খাইছে, মদ খোৱা আৰম্ভ কৰিছে। ড্ৰাগছটো কামৰূপ জিলাৰ ভিতৰত আটাইতকৈ বেছি ড্ৰাগছৰ জোন হিচাপে ঘোষণা কৰা হৈছে গড়াইমাৰীৰ পৰা নগৰপাৰালৈকে। মেক্সিমাম ফাৰ্মাচীত আমাৰ এলেকাত, মই নাজানো, গড়াইমাৰী, সন্তলী, কালাতলী বা টোপামাৰী এনেকুৱা জেগাত ফাৰ্মাচীবিলাকত ড্ৰাগছ থাকে। সমাজৰ গণ্য মান্য, কোনোবাই বেয়া পাব পাৰে, সমাজৰ গণ্য মান্য নেতৃস্থানীয় ব্যক্তিবিলাকে তাৰ লগত জড়িত হৈ আছে। তেওঁলোকে লাভৰ এটা অংশ পায়, যথেষ্ট লাভজনক ব্যৱসায়। গণ্যমান্য ব্যক্তিবিলাকে, কিছুমানে, সকলোকে কোৱা নাই, তাৰ লাভৰ এটা অংশ পায়। সেইকাৰণে চকু মুদা কুলিৰ ভাও যদি থাকে, তেওঁ এটা লাভৰ অংশ পায়, বিক্ৰী কৰা বন্ধ নকৰে। আৰু ইয়াৰে আমি যে যিবিলাক চকু মুদা কুলিৰ ভাও জুৰিছোঁ, আমাৰ সন্তানত শুনিবলৈ পাইছে, কিছুদিন আগত ভাল মানুহৰ ল'ৰাই আপোনাৰ সেই ক'ৰবাত ডকাইতি কৰে, চুৰ কৰে, বান্ধি থানাত দিয়ে, জেলত দিয়ে, এনেকুৱা অৱস্থা হৈছে। ইয়াৰ কাৰণে আমি প্ৰথমতে ঘৰখন চাফা কৰিব লাগিব। যিজন অভিভাৱক পিতৃ মাতৃ থাকে, কেৱল ল'ৰা ছোৱালী আমি জন্ম দি দায়িত্ব নোহোৱাকৈ থকাটো ডাঙৰ কথা নহয়। আমাৰ কাছিমি চাহাবে কৈছে যে ভাল এটা নাম ৰাখিব লাগিব, তেওঁক এলেম শিক্ষা দিব লাগিব, ইছলামিক মিনিমাম বুনিয়াদী শিক্ষাটো দিব লাগিব, হালাল হাৰাম, জায়েজ নাজায়েজ, পাক পবিত্ৰ বা 40টা মছলা মাছাইল, মিনিমাম এইখিনি কথা জানিব লাগিব। নহ'লেতো ইছলামিকভাৱে জীৱন যাপন কৰিব নোৱাৰে। আমাৰ কাল হাছৰৰ দিৱসত চব ভাষাটো আৰবী হৈ যাব, তেতিয়া এই জাগতিক ইংলিছ, অসমীয়া, বাংলা, হিন্দী, কানাড়া এইবিলাক ভাষা নাথাকে। কিন্তু বাস্তৱত চলিবই হ'লে এইবিলাক আমি কৰিব লাগিব। আমি যে চবে যে হাফিজ হ'ব লাগিব, মৌলানা হ'ব লাগিব, কাৰী হ'ব লাগিব, তেনেকুৱা কথা নাই। কিন্তু এজন ইঞ্জিনিয়াৰেও, আপোনাৰ ডক্টৰ জাকিৰ নায়কৰ কথা শুনিছে? ডক্টৰ জাকিৰ নায়কৰ কথা আপোনালোকে শুনিছে? ডক্টৰ জাকিৰ নায়কটো তেওঁ এজন MBBS, এজন ডক্টৰ। এতিয়া গোটেই বিশ্বত 10জন উল্লেখযোগ্য ইছলামিক বক্তা বা ইছলামিক যদি গুৰুত্বপূৰ্ণ মানুহ বুলি ধৰা হয়, ডক্টৰ জাকিৰ নায়কৰ নামটো আহি যায়। তেওঁৰ হাতত ধৰি হাজাৰ হাজাৰ আপোনাৰ বিধৰ্মী মানুহ, অনা মুছলমান মানুহ মুছলমান ইছলাম গ্ৰহণ কৰিছে।
কিন্তু বহুত আলেম ওলামাই এইটো পৰা নাই। গোটেই বিশ্বত জাকিৰ নায়েক কম্পাৰেটিভ ৰিলিজন ষ্টাডিৰ ক্ষেত্ৰত, তুলনামূলক ধৰ্ম অধ্যয়নৰ ক্ষেত্ৰত বা তেওঁৰ কোৰাণ হাদিছ, আপোনাৰ বেদ উপনিষদ, এইবিলাকৰ যিমান তেওঁৰ জ্ঞান গৰিমা আছে, এজন খ্ৰীষ্টান মানুহ তেওঁৰ লগত বাইবেলৰ কথা যদি তেওঁৰ লগত যুক্তিতৰ্ক কৰে, এজন খ্ৰীষ্টান মানুহে তেওঁৰ লগত নোৱাৰে। এজন হিন্দু মানুহ তেওঁ যেতিয়া বেদৰ কথা উপনিষদৰ কথা তেওঁ যেতিয়া আলোচনা কৰিব, কোনটো শ্লোক কিমান নম্বৰ পেজত আছে তেওঁ কৈ দিব পাৰে। তেওঁতো অথচ এজন ডাক্তৰ, উকিল, আপোনাৰ মেজিষ্ট্ৰেট, শিক্ষক চব হ'ব লাগিব, কিন্তু শিশু অৱস্থাত আমাৰ ইছলামৰ যি বুনিয়াদী শিক্ষা, এই যে ইয়াত মোনাজ্জম মক্তবৰ কথা কোৱা হৈছে, এই যে মক্তব ব্যৱস্থাটো, এই শিক্ষাটো সৰুতে কৰাব লাগিব। যে আমি সৰুতে ক্লাছ 6-7 থাকোঁতে যিকেইটা সূৰা মুখস্থ কৰিছিলোঁ, সেইকেইটা ঘষা মাজা কৰি এতিয়াও চলি আছো। এতিয়া সহজতে মুখস্থ নহয়। সৰুকালৰ বিদ্যা শিলৰ ৰেখা নিচিনা, সৰুকালতে এই শিক্ষা দিব লাগিব। যিটো সময় তাকৰ মই ক'ব বিচাৰিছিলোঁ যে মাদক দ্ৰব্য এইবিলাক ইছলামত নিষেধ কৰা হৈছে, সকলো ধৰ্মতে নিষেধ কৰা হৈছে। আপোনাৰ ধৰ্ম আমাৰ কোৰাণ শৰীফতে এইবিলাক কথা কোৱা হৈছে। বৰঞ্চ হিন্দুসকলৰ ধৰ্মগ্ৰন্থত উল্লেখ আছে যে সুৰাপান কৰাৰ কাৰণে শ্ৰীকৃষ্ণৰ যদুবংশ ধ্বংস হৈছিল। সুৰাপান কৰাৰ কাৰণে শ্ৰীকৃষ্ণৰ যদুবংশ ধ্বংস হৈছিল, সুৰাপান কৰাৰ কাৰণে, মদ সেৱন কৰাৰ কাৰণে। কাজে এইবিলাক বস্তু সামাজিকভাৱে, ধৰ্মীয়ভাৱে, বৈজ্ঞানিকভাৱে বাৰণ কৰা হৈছে। আপোনালোকে সজাগ হ'ব। কেৱল ঘৰতে নহয়, সমাজ ব্যৱস্থা বা আমাৰ অঞ্চলত এইবিলাকৰ প্ৰতি আমি জনা বুজা মানুহবিলাকে এনেকুৱা ধৰণৰ সজাগতা সভা কৰি আমি জনসাধাৰণক, আমাৰ যুৱচামক আমি সজাগ কৰিব লাগিব। সজাগ নকৰিলে আমাৰ এই সমাজটো, ইছলামিক সমাজ ব্যৱস্থা, যোনে মদ খায় তেওঁতো নামাজ নহয়। এটা সময়ত ইছলাম, পৰিপূৰ্ণ ইছলাম অহাৰ আগত আল্লাহ নবী জামানাতেই, তেখেতে নবুৱত পোৱাৰ আগত আৰবতো, আৰব বিশ্বতে আপোনাৰ মদ, ভাং, জোৱা এইবিলাক চব চলিছিল। তেতিয়া আৰু এইবিলাকৰ আল্লাহ নবী লাহে লাহে এইবিলাক যে মদ খাই নামাজ নচলে, চিৰদিনৰ কাৰণে এইবিলাক হাৰাম কৰিছে, ব্যৱসায় হালাল কৰিছে, সুদ খোৱাক নিষেধ কৰিছে। এতিয়া যুৱচামৰ ওপৰত যিহেতু আমাৰ সমাজ ব্যৱস্থাটো নিৰ্ভৰ কৰে, দেশ এখনৰ উন্নতি নিৰ্ভৰ কৰে যুৱচামৰ ওপৰত। এটা জাতিৰ মেৰুদণ্ড বা ভেটি স্বৰূপ কোৱা হয় যুৱচাম। আৰু এই যুৱচামক ৰক্ষা কৰিবৰ কাৰণে আমি এইবিলাক সজাগতা সভা কৰিব লাগিব। আজি ড্ৰাগছ সেৱন কৰাৰ ফলত, মদ সেৱন কৰাৰ ফলত এটা পৰিয়াল ধ্বংস হৈছে, স্বামী স্ত্ৰীৰ বিচ্ছেদ হৈছে, পিতৃ মাতৃৰ লগত সন্তানৰ সম্পৰ্ক ব্যাহত হৈছে, ঘৰখনৰ অশান্তি সৃষ্টি কৰিছে, সমাজৰ অশান্তি সৃষ্টি কৰিছে, দেশখনৰ অশান্তি সৃষ্টি কৰিছে। বহুতে মদ খাই ড্ৰাগছ সেৱন কৰি মানুহক হত্যা কৰিছে। তেওঁৰ ব্ৰেইনত যাওঁতে, মদ খোৱা মানুহৰ ব্ৰেইনত যাতে 6 মিনিট সময় লাগে। তেওঁ খিংখিঙীয়া স্বভাৱৰ হৈ যায়। তেওঁৰ পিত্তস্থলীত যেতিয়া এইবিলাক প্ৰয়োগ কৰে, লাহে লাহে তেওঁ ক্ষীণাই যায়, তেওঁৰ কেঞ্চাৰ বেমাৰ হয়, বিভিন্ন তেওঁৰ ইমিউনিটি পাৱাৰ, প্ৰতিৰোধ শক্তি তেওঁ লাহে লাহে কমি যাব, তেওঁ ক্ষীণাই যাব। এটা সময়ত তেওঁ অকালতে তেওঁ মৃত্যু খাবতি লগা হ'ব পাৰে। সেইকাৰণে আমি মাদক দ্ৰব্য, ড্ৰাগ জাতীয় বস্তু এইবিলাক সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। সমাজত যোনে বিক্ৰী কৰে তাকো বাধা দিব লাগিব, আৰু যোনে সেৱন কৰিছে তাকো বাধা দিব লাগিব। আমি এই আটাইবিলাক বস্তু যদি আমি বাৰণ কৰিব পাৰোঁ সমাজ ব্যৱস্থাৰ পৰা, আজি অনা ইছলামিক সমাজতকৈ আমাৰ মুছলমান সমাজটো আটাইতকৈ বেছি বেয়া হৈছে। বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ আমাৰ সমাজৰ মাজতে বেছি প্ৰচলিত হৈছে। এনেকুৱা ধৰণৰ মই ভাবোঁ সজাগতা সভা কৰিলেও আজি যিমান মানুহ আহিছিলে, কিছু মানুহে যদি এইবিলাক কথা চিন্তা কৰে, আমাতকৈ এই যে আব্দুল কাদিৰ কাশ্মীৰ চাহেব, তেওঁলোকৰ মুখেদি যেতিয়া তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ মাদক দ্ৰব্যৰ ওপৰতে কৈছে, কেইটামান উদাহৰণ দিছে। এইবিলাক মানুহে আমাৰ ধৰ্মৰ প্ৰতি যিটো বিশ্বাস আছে, আলেম উলামাসকলে আমাতকৈ, আলেম উলামাসকলে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি আমাৰ যুৱচামক যদি সজাগ কৰে, বা আমাৰ অভিভাৱক পিতৃ মাতৃসকলক যদি সজাগ কৰে, মই ভাবোঁ বেছি ফলপ্ৰসূ হ'ব। তেওঁলোকে যদি ধৰ্মৰ লগতে জড়িত থাকে, আৰু আমাৰ যি সমাজ ব্যৱস্থা নেতৃত্ব ল'ব লাগিব আলেম উলামাসকলে, যিবিলাক কোৰাণ হাদিছৰ নলেজ আছে। ইছলাম ধৰ্মৰ মানুহৰ মাজত যেতিয়ালৈকে কোৰাণ আৰু সুন্নাহ এই দুটা বস্তু থাকিব, সিমান দূৰলৈকে আমাৰ সমাজ ব্যৱস্থা ঠিকেই থাকিব। মই দীঘলীয়া কৰিব খোজা নাই। লাষ্টত মই দুটা ধৰ্মৰ দুটা, পৃথিৱীত আমি যিবিলাক ভাল কাম কৰিম তাৰো প্ৰতিদান পাম, বেয়া কাম কৰিলে তাৰো প্ৰতিদান পাম। আৰু এই সম্পৰ্কত মই দুটা ধৰ্মৰ দুটা মাইথলজি মই উল্লেখ কৰি মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। যে বুখাৰী হাদিছত আছে, আলেমৰ মুখত শুনিছোঁ, আৰৱ সমাজত এগৰাকী আপোনাৰ অসামাজিক কাম কৰা চৰিত্ৰহীন এগৰাকী মহিলা আছিল। সমাজত অসামাজিক এইবিলাক কাম কৰি বেবিচাৰী আছিল। আৰৱৰ মৰু প্ৰান্তত এটা কুকুৰৰ পোৱালি পানী পিয়াহত মৰু অৱস্থাত আছিল।
তেতিয়া এই অসামাজিক চৰিত্ৰহীনা ব্যভিচাৰী মহিলাগৰাকীয়ে অলপ পানী আনি পেলাই এই কুকুৰ পোৱালিটোক খুৱাই তেওঁৰ জীৱন দান কৰিছিল, তেওঁৰ প্ৰাণটো বচাইছিল। এই কামটো কৰাৰ কাৰণে এই মহিলাগৰাকী গোটেই জীৱনত যি পাপ কাম কৰিছিলে আল্লাহ তাআলাই মাফ কৰি দিব আৰু তেওঁ জান্নাতবাসী হ'ব। এই কথাটো আমি আলেমৰ মুখত শুনিছোঁ। আৰু হিন্দু ধৰ্মত গান্ধাৰী নামৰ এজন ৰজা আছিল। গান্ধাৰী ৰজাজনৰ বহুত পুত্ৰ সন্তান আছিল। তেওঁ জীৱনত সদায় ভাল কাম কৰিছিলে, কিন্তু এটা যুদ্ধত গোটেইকেইটা সন্তান নিধন হৈছিল, মৃত্যুমুখত পৰিছিল। তেতিয়া তেওঁ ঈশ্বৰক কৈছিল যে হে ঈশ্বৰ, মই জীৱনতো বেয়া কাম কৰা মোৰ মনত নপৰে, মই প্ৰজাৰ কল্যাণৰ কাৰণে সদায় ভাল কাম কৰিছোঁ, আৰু এটা যুদ্ধত মোৰ গোটেইকেইটা সন্তান তুমি লৈ গলা, ইয়াৰ ৰহস্য মই বুজি নাপালোঁ। তেতিয়া ঈশ্বৰে কৈছিল, তুমি সৰুতে যথেষ্ট প্ৰজাপতি, এক প্ৰকাৰ পখিলা প্ৰজাপতি তুমি হত্যা কৰিছিলা তুমি, আৰু সেই অজস্ৰ প্ৰজাপতি তুমি হত্যা কৰাৰ কাৰণে সেই তাৰ প্ৰায়শ্চিত্ত হিচাপে এটা যুদ্ধত তোমাৰ গোটেইকেইটা সন্তান নিধন কৰালোঁ মই। তেতিয়া কৈছিল, মইতো সেইটো খেলাৰ চলনাৰে কৰিছিলোঁ, মই সৰুতে বুজি পোৱা নাছিলোঁ, মই খেলাৰ চলনাৰে মই প্ৰজাপতি হত্যা কৰিছিলোঁ। তেতিয়া ঈশ্বৰে কৈছে, হিন্দুসকলতে ঈশ্বৰ ভগৱান আমাৰ আল্লাহ, যে ঈশ্বৰে তেতিয়া কৈছে যে ময়ো খেলাৰ চলনাৰে এটা যুদ্ধত তোমাৰ গোটেইকেইটা সন্তান নিহত কৰিলোঁ। সেইকাৰণে আমি যদি ভাল কাম কৰোঁ আমি শেষ বিচাৰৰ দিনা ভাল ফল পাম। এটা সৰু কাম, আমি পৃথিৱীত এটা সৰু কাম আল্লাহ তাআলাৰ আৰশত সেইটো বহুত ডাঙৰ কাম হ'ব পাৰে। আমি পৃথিৱীত যিবিলাক ডাঙৰ কাম বুলি ভাবিছোঁ আল্লাহ তাআলাৰ আৰশত সেইটো একেবাৰে সৰু নগণ্য কাম হ'ব পাৰে। এটা সামান্য এটা সৰু কাম, যেনেকৈ ৰাস্তাত এটা আপোনাৰ খেৰ বা কুটা বা কিবা কাঁইটা বস্তু থাকিলে সেইটো আঁতৰাই দিয়াটো ইমানৰ কিবা 70 নম্বৰ অংগ বুলি কয়। যিজনে ৰাস্তাৰ পৰা কাঁইট জাতীয় বস্তু দূৰ কৰি পেলাই দিয়ে এইটো এটা ইমানৰ অংগ। আৰু যোনে ঠেক ৰাস্তা বহল কৰি দিয়ে, সেইটো এটা ইমানৰ গুৰুত্বপূৰ্ণ অংগ। কিন্তু আমি বহল ৰাস্তা ঠেক কৰোঁ আৰু নিজে কাঁইট পেলা কল খাইছোঁ, বাকলি পেলাইছোঁ, নাৰিকল খাইছোঁ, তাৰ বাকলি পেলাই গুচি বাছৰ পৰা কিবা খাইছোঁ পেলাই দিছোঁ, এনেকুৱা ধৰণৰ কাম কাজবিলাক আমি কৰি থাকোঁ। সদৌ শেষত আজিৰ সভাত যিসকল আলেম উলমা বা সমাজ সচেতন ব্যক্তিৰ যুৱচাম আহিছে, মই সকলোকে বিনম্ৰেৰে অনুৰোধ জনাইছোঁ, আপোনালোকে মাদক দ্ৰব্য, ড্ৰাগছ, মদ ভাং জুৱা এইবিলাকৰ পৰা বিৰত থাকক, নিজে শান্তিত থাকক, ঘৰখনক শান্তিত ৰাখক, পিতৃ মাতৃক শান্তিত থাকিবলৈ দিয়ক, সমাজ ব্যৱস্থাটো শান্তিত থাকিবলৈ দিয়ক। ইছলাম মানে শান্তি আৰু ভাতৃত্ব। এইবিলাক যদি আপোনালোকে কৰি ফুৰে, সেৱন কৰি ফুৰে, আমাৰ সমাজ ব্যৱস্থা ধ্বংস হ'ব, অশান্তিৰ সৃষ্টি হ'ব। আজি গোটেই বিশ্বত বিভিন্ন জাতিৰ মাজত আজি মিজোৰাম এটা শান্তিৰ বনাজ পায়। তেওঁলোকে খ্ৰীষ্টান মানুহ, তাতে ইমান শান্তি, আৰু আমাৰ এই মুছলমান মানুহ য'ত আছোঁ তাতে অশান্তিৰ সৃষ্টি হৈছে। সাধাৰণ ঘটনা হ'লে আমি থানাত যাওঁ, কেঁচাকেঁচি কৰোঁ, কোৰ্টত যাওঁ, কিন্তু সেইবিলাক মানুহৰ সেই ব্যৱস্থাটো নাই। তেওঁ সদৌ শেষত আটাইলৈ মই বিনম্ৰ অনুৰোধ ৰাখিছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ সজাগতা সভা আমি কেৱল স্কুল কলেজে কৰি থাকিলে নহ'ব, মক্তবৰ পৰা মাদ্ৰাছালৈকে, মাদ্ৰাছাৰ পৰা আৰবী কলেজলৈকে আপোনালোকে বেছি উদ্যোগ লওক। আলেম উলমাসকলে ধৰ্মৰ কথাৰ উপৰিও আমাৰ যে মুখ্য অতিথি ডাঙৰীয়া তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ ইছলামের কিছুমান কথা কোৱাৰ লগতো মাদক দ্ৰব্যৰ ওপৰত 2-3টা কথা কৈছে, কিন্তু মোৰ হৃদয়ত ধাক্কা লাগিছে এই কথাকেইটা। তেখেতসকলৰ নিচিনা মানুহে যদি আমাক সজাগ কৰে, আমাৰ জাতিটো নিশ্চয় পৰিৱৰ্তন হ'ব আৰু আমি নিশ্চয় কামিয়াবী হ'ব পাৰিম। সদৌ শেষত মই সকলোকে আপোনাৰ কোরআন আৰু হাদিছ এইটো যিমান দিনলৈকে থাকিব আমাৰ মাজত ইছলামটো শান্তি ভাতৃত্ব বৰ্তি থাকিব। কাৰণ মই এটা সৰু উদাহৰণ দিছোঁ, চৰাই যেতিয়া গছৰ ডালত বহে, চৰাই সেই ডালটো ভাঙি গ'লেও চৰাইৰ যেতিয়া দানা থাকে, পাখা থাকে, তেওঁ মাটিত কিন্তু পৰি নাযায়। সেই দানাৰ কাৰণে তেওঁ ডালটো ভাঙি গ'লেও সেই দানাৰ কাৰণে তেওঁ সেই পাখিৰ কাৰণে তেওঁ মাটিত পৰি নাযায়, তেওঁ ওপৰতে উৰি থাকিব পাৰে। ঠিক তেনেকৈ কোরআন আৰু হাদিছ হ'ল সেই চৰাইৰ দানাৰ নিচিনা। যেতিয়া মুছলমান মানুহৰ মাজত এই কোরআন আৰু সুন্নাহ থাকিব তেতিয়ালৈকে মুছলমান কেতিয়াও ধ্বংস নহয়, মুছলমান জাতিৰ কেতিয়াও অৱনতি নহয়। এই আশা ৰাখি সদৌ শেষত এই মাদ্ৰাছাৰ উদ্যোক্তাসকলে এনেকুৱা এটা মহান গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰি ধৰ্ম শিক্ষাৰ লগত আধুনিক সমাজ ব্যৱস্থাটো যুৱচামক কেনেকৈ মাদক দ্ৰব্য বা সামাজিক ব্যাধিৰ পৰা আঁতৰত ৰাখিব পাৰি, এনেকুৱা ধৰণৰ এটা গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰি মন নিচিনা নগণ্য নজনা এজন ব্যক্তিক দুআষাৰ কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই তাইলৈ ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। আল্লাহ হাফিজ। ধন্যবাদ সম্মানীয় অধ্যক্ষ সাহেব, আপনার মাদক দ্রব্যের উপরে গুরুত্বপূর্ণ ভাষণ রাখার জন্য।